নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আপোনালোকৰ মৰমত ভালেই আছোঁ। আজিলৈকে ভালেই আছোঁ। আজিও কেইটামান কথা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ কথাকেইটা অকণমান আপোনালোকে যদি ধ্যান দি বা গুৰুত্ব দি শুনে, তেনেহ'লে আপোনালোকে মোৰ পৰৱৰ্তী প্ৰগ্ৰামৰ কথা বা পৰৱৰ্তী মই কেনেধৰণৰ অনুষ্ঠানবিলাক কৰিম, ক'লৈ যাম সেই কথাখিনি গম পাব। তাৰ আগতে দুই এটা খবৰ দি লওঁ যে যোৱাকালি মই যে কৈছিলোঁ ঘৰৰ ওচৰতে যাম, ঠিক তেনেকৈ মই কৈছোঁ যে তেজপুৰৰ পৰা মই ঢেকীয়াজুলি ফালে গৈছিলোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। তাৰপিছত আপুনি বিশ্বাস কৰক যে মই আজি ৰাতিপুৱা যিখন ঘৰত মই গৈছিলোঁ কালি ৰাতি, আজি ৰাতিপুৱা তেওঁ মোক ফোন কৰিছে। আচলতে তেওঁ মোক নৱেম্বৰতে কণ্টেক্ট কৰি থৈছিলে যে তেওঁলোকৰ ঘৰত যাব লাগে, দেউতাক অকণ অসুস্থ। আৰু সেই অসুস্থতাৰ কথাখিনি কৈ মোক তেওঁ নিমন্ত্ৰণ দি আছিলে আৰু ময়ো সুবিধা মিলাব পৰা নাছিলোঁ। মই যোৱাকালি গ'লোঁ আৰু ৰাতিপুৱা তেওঁ মেছেজ কৰিছে যে দেউতাকে অকণমান ভাল পাইছে আৰু লগতে তেওঁলোকৰ ঘৰত যি অকণমান ক'লা যাদুৰ যি প্ৰভাৱ তেওঁলোকে আশংকা কৰিছিল যে তেওঁৰ ঘৰত কিবা শব্দ শুনি থাকে, ৰাতি টোপনি নাহে, শুব নোৱাৰে, তেওঁলোকে মোক কৈছে, ৰাতিপুৱা মেছেজ কৰি কৈছে যে তেওঁলোকৰ যোৱাকালি নিশাটো খুব ধুনীয়াকৈ শুইছে। আৰু ঠিক তেনেকৈ আন বহুকেইগৰাকী লোকে বিশেষকৈ এই যে টোপনি নহা বেমাৰটো, টোপনি নহা যিটো কিবা কিবি শব্দ শুনি থকা ঘৰখনত কিবা ভয় লগা কিছুমান কথা, সেই কথাখিনি কিন্তু মানে ঠিক হৈ যায় বুলি তেওঁলোকে মোক ফোন কৰি বা মেছেজ কৰি হ'লেও জনায়। এতিয়া আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ যে আজি নগাঁৱৰ পৰা এগৰাকী বাইদেৱে মোক ফোন কৰিলে। ফোন কৰি পেলাই তেওঁ খুব এক্সাইটেড, আচলতে খুব বেছি হাঁহি ফূৰ্তি কৰি মোক ফোন কৰিছে যে তেওঁৰ হাজবেণ্ডৰ পাথৰ হৈছিলে, তেওঁৰ প্ৰস্ৰাৱ নলীত পাথৰ হৈছিলে। তেওঁ প্ৰায় ছমাহ ধৰি নে কিমান ছমাহ ধৰি তেওঁ ট্ৰিটমেণ্ট কৰি আছিল, কোনো ধৰণৰ তেওঁ সুফল পোৱা নাছিল। তাৰপিছত তেওঁলোকে মোৰ ভিডিঅ'টো পালে। মোৰ ভিডিঅ'টো পাই তেওঁ পত্নীগৰাকীয়ে তেওঁৰ স্বামীৰ ভালৰ কাৰণে বা সেই পাথৰৰ যিটো সমস্যাটোৰ কাৰণে তেওঁ সংকল্প ল'লে। আৰু তেওঁ মোক কোৱা মতে 4 নম্বৰ দিনা তেওঁ হাজবেণ্ডে তেওঁ অপাৰেশ্যন কৰাৰ কথা আছিলে, কিন্তু অপাৰেশ্যন কৰিব লগা নহ'ল। তেখেতৰ সেই পাথৰটো ওলাই গ'ল বুলি তেওঁ মোক কৈছে। আৰু খুব বেছি তেওঁ চাওক, এতিয়া পাথৰটো ভগৱানেই ওলাই দিয়ক বা ভগৱানৰ কাৰণে ওলাই দিয়ক বা মেডিকেলৰ ঔষধ খায়েই হওক, কিন্তু তেওঁ যে সংকল্প লৈ পেলাই পঢ়াৰ পিছত মোৰ ভিডিঅ' চাই কৰিলে, তেওঁ সেইটো বিশ্বাস কৰিছে। আৰু তেনেধৰণেই আচলতে ভগৱানে মানুহক সহায় কৰে। ঠিক তেনেকৈ সেইগৰাকী মানুহৰে হাজবেণ্ডৰ প্ৰমোচন হোৱা নাছিল আজি 5 বছৰৰ পৰা। আৰু তেওঁ মোক খুব বেছি আকৌ ফূৰ্তি কৰি তেওঁ দুটা খবৰ দিছে যে তেওঁ যেতিয়া সংকল্প লৈ পঢ়াৰ পিছত তেখেতৰ হাজবেণ্ডৰ যিটো ট্ৰান্সফাৰ নহয়, এই প্ৰমোচনটো হ'ল। আৰু প্ৰমোচনটো হোৱাৰ কাৰণে কৈছে যে মোক আৰু স্বামীয়ে আগতকৈ বেছি ধন্যবাদ দিছে। মই কৈছোঁ আপোনাক চাগে মৰম বেছি কৰিছে এতিয়া। গতিকে মই অলপ ধেমেলীয়া টাইপৰ মানুহ, মই অকণ ধেমালি কৰি ভাল পাওঁ, তেনেকেই কওঁ। আৰু তেওঁ খুব বেছি ফূৰ্তি, আৰু তেওঁ যিখিনি এক্সাইটমেণ্ট মোক কথাখিনি কৈ আছে, মই ঠিক তেনেকৈ মই বেছি আগ্ৰহেৰে শুনি আছোঁ কথাখিনি। আৰু ভাল লাগে দিয়কচোন, কোনোবা এজন মানুহ তেজপুৰত এই ৰুমটোত বহি যদি ভিডিঅ' এটা বনাই কাৰোবাৰ উপকাৰ সাধিছে, তেনেহ'লেতো ভালেই লাগে দিয়কচোন। ঠিক তেনেকৈ বহুতেই খবৰবিলাক দি থাকে, তাৰ মাজতে বহুতে ফোন কৰি কয়ো যে মোৰ এতিয়ালৈকে একো সমাধান হোৱা নাই, কি হ'ব এতিয়া। মাজতে এগৰাকীয়ে ফোন কৰিছে, তেওঁ মোক কৈছিল যে মোৰ 10-15 বছৰ সমস্যা এটা হৈ আছিলে, মই সমাধান পাব বিচাৰিছিলোঁ, মই সংকল্প লৈছিলোঁ মংগলবাৰে, এতিয়ালৈকে মোৰ একো সমাধান পোৱা নাই। মই কৈছোঁ কিমান দিন হ'ল আপুনি পোৱা? কৈছে তেওঁ মোক শুক্ৰবাৰে ফোন কৰিছিলে আৰু কৈছে যে মই 3 দিন আগতে সংকল্প লৈছিলোঁ, হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰিছোঁ, এতিয়ালৈকে একো হোৱা নাই। এই কথাটো কিন্তু ভুল যে মংগলবাৰে পঢ়িব, মোক বুধবাৰ বৃহস্পতিবাৰ একদম 10 বছৰ 15 বছৰ পুৰণা এটা ৰিজাল্ট মোক লাগে বা সমস্যা এটা সমাধান লাগে। ঠিক তেনেকৈ কিন্তু নহয়। আচলতে ভক্তিটো নিজে কৰি থাকক। ভগৱানে কোনটো সময়ত আপোনাক সহায় কৰি দিব সেই কথাটো ভগৱানেহে জানে। আপুনি তেওঁক চেলেঞ্জ কৰি নাথাকিব যে মোৰ আজি 3 দিন হৈ গ'ল, 2 দিন হৈ গ'ল, মোৰ এই সমস্যাটো দূৰ নহ'ল। আপুনি ভক্তিটো ৰাখকচোন, তেওঁতো আপোনাক ধুনীয়াকৈ কৰি দিব ন। গোটেই সমস্যাখিনি দেখিছেনে, গোটেই অসমৰ মানুহখিনি এতিয়া যিসকল লোকে সমস্যাৰ সমাধান হৈছে বুলি কমেণ্ট মোক দি আছে, তেওঁলোককতো মই সকলোকে চিনিও নাপাওঁ, লগো নাপাওঁ। তেওঁলোককতো কেৱল মই কমেণ্টৰ জৰিয়তে গম পাওঁ। ভাল লাগে তেওঁলোকৰ সৈতে কথা পাতি। কমেণ্টত যে দিয়ে আপোনালোকে মোৰ ভাল হৈছে, আপোনাকতো মই ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু আপুনি যে মোৰ কথাখিনি শুনি, মোৰ কামখিনি কৰি, মই যিদৰে আপোনালোকক কৈছোঁ তেনেকৈ কৰি যে আপোনালোকে ভাল পাইছে, গতিকে মোৰ ভালো লাগে দিয়কচোন তেনেকুৱা। আৰু সেই খবৰবিলাক মই দি মোৰ ভাল লাগে। আৰু এই বাইদেউগৰাকীয়ে নিজে কৈছে যে আপুনি সেই খবৰটো দি দিব যাতে বেলেগ এজন মানুহে উৎসাহ পায় মোৰ খবৰটো শুনি। আৰু সেইকাৰণেই মই খবৰটো দিওঁ। এতিয়া গাঁৱত ৰাস চলি আছে, আজি 2য় দিন, চাউণ্ড আহে।
চাউণ্ডৰ কাৰণে অকণ অসুবিধা হয়, কালিও অলপ অসুবিধা হৈছিলে, এতিয়াও আহিছে। কিন্তু মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ বাৰু। এতিয়া আহোঁ মূল কথালে যে মই যাত্ৰাবিলাক কেনেকৈ ধৰণে মেনেজ কৰিম। এতিয়া মোক মানে এনেকুৱা হৈছে যে প্ৰত্যেক দিনাও যদি মই যাব লগা হয় ক'ৰবাত, তে মই যাব পাৰোঁ, কিন্তু মই নিজে ইচ্ছা কৰি যোৱা নাই। কাৰণ মই ডিব্ৰুগড়ৰ পৰা যোৱা দেওবাৰে ৰাতি আহি পালোহি, তাৰপিছৰ পৰা আৰু দূৰ যাত্ৰা মই কৰা নাই। হয়, বহুত দূৰ ঠাইৰ পৰা মোক নিমন্ত্ৰণ আহি আছে, আকৌ ডিব্ৰুগড়লৈ নিমন্ত্ৰণ আহি আছে, তিনিচুকীয়া, দুলীয়াজান হওক, ধেমাজিৰ পৰা আকৌ নিমন্ত্ৰণ আহি আছে। ঠিক তেনেকৈ প্ৰত্যেকখন ঠাইৰ পৰা আকৌ মোক নিমন্ত্ৰণবিলাক আহি আছে। কিন্তু মই নিজেহে মানে ইচ্ছা কৰি যোৱা নাই। তেনেকৈ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ আহিছে, গোৱালপাৰা, শুৱালকুছি সকলোৱে মোক মাতি আছে। কিন্তু মানে মই মিলাব পৰা নাই, কাৰণ ঘৰৰ কথা থাকে, সকলো কথা থাকে। কমেণ্টতো দুই এগৰাকীয়ে কয় আপুনি গ'লে বিজনেছত এফেক্ট হ'ব। হয়, বিজনেছত কিছু ক্ষতি হৈ যাব, গতিকে মই ইচ্ছা কৰি যোৱা নাই। কিন্তু এইটো কথাও চিন্তা কৰোঁ যে আপোনালোকৰ কিবা নহয় কিবা এটা বিপদ হৈ আছে, সেইকাৰণেহে মোক বিচাৰিছে। অন্য এজন মানুহক নিবিচাৰি মোকনো কিয় বিচাৰিছে? আপোনালোকে হয়তো কিবা এটা সমাধান বিচাৰিছে। গতিকে মই ভাবোঁ যে অলপ দিনলৈ হয়তো 1 মাহ 2 মাহলৈকে মই চাগে আপোনালোকৰ কাৰণে ওলাব লাগিব। তাৰপিছত আৰু মই এইটো কথা বন্ধ কৰিব লাগিব। গতিকে মই ভাবোঁ যে অহা 23 তাৰিখৰ পৰা আকৌ মোৰ ল'ৰাৰ স্কুল বন্ধ থাকিব, সম্পূৰ্ণ ঠাণ্ডা বন্ধ। গতিকে ভাল খবৰটো দি দিছোঁ আপোনালোকৰ কাৰণে। গতিকে মই আকৌ ডিব্ৰুগড় আহি আছোঁ। ডিব্ৰুগড় বুলি নহয়, ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান গৈ আছোঁ। ঠিক তেনেকৈ মই গুৱাহাটী, গোৱালপাৰা সকলো ঠাইলৈকে আগন্তুক 15-20 দিনত মই মেনেজ কৰিবলৈ চেষ্টা কৰিম। এতিয়া কোনদিনা ক'লৈ যাওঁ মই নিজেও নাজানো, প্ৰগ্ৰামটো তেনেকৈ বনাম। সেইকাৰণে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে যদি মোক বিচাৰে, যিসকল লোকে মোক বিচাৰিছে, যদিও আগতে মোক ফোনত যোগাযোগ কৰি থৈছিলে, কাৰণ মই পাহৰি যাম, আপোনালোকে মোৰ 9085093104 9085093104 এই নম্বৰটোত আপোনালোকে মোক নিমন্ত্ৰণৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰক। বাকী অন্য কথাত চাকি দিব লগা হওক বা কিবা কথাৰ কাৰণে হওক, সেই নম্বৰটোত কিন্তু যোগাযোগ নকৰিব। সেই বিষয়ে মই কোনো উত্তৰ সেই নম্বৰটোৰ পৰা আপোনালোকে মোক নাপাব। কেৱল নিমন্ত্ৰণ, কাৰণ সকলো নম্বৰ যদি একেধৰণৰ কৰি দিওঁ তেতিয়া মোৰ সমস্যা হৈ যাব, কাৰণ সেই ফোনটো মোৰ লগত এনি টাইম নাথাকে। এতিয়া আপুনি 9085093110 নম্বৰটোত আপোনালোকে ঠিক তেনেকৈ মোক যোগাযোগ কৰিব। ক'লৈ যাব লাগে, আপোনালোকৰ ঠাইখন ক'ত, আপোনালোকৰ ঘৰলৈ কিয় যাব লাগে, মই সেই কথাটো আপোনালোকে মোক সেই নম্বৰটোত যোগাযোগ কৰিব। তেতিয়া মই নিজৰ এতিয়া ধৰি লওক ডিব্ৰুগড়ৰ 5জন হ'ল, গুৱাহাটীৰ 10জন হ'ল, ঠিক তেনেকৈ মই কথাটো তেনেধৰণে মই মেনেজ কৰিবলৈ সুবিধা হয়। নহ'লে এনেকুৱা হৈ যায় মই গুৱাহাটীৰ পৰা ঘূৰি আহি ঘৰ নাপাওঁহি, আকৌ গুৱাহাটীৰ পৰা ফোন আহে যে গুৱাহাটী আপুনি কেতিয়া আহিব। গতিকে এবাৰতে যেতিয়া কথাখিনি মেনেজ হৈ যায় তেতিয়া আৰু মই বেছি মানে মোৰ কষ্টটো কম হয়। এতিয়া ডিব্ৰুগড়ৰ পৰা অহাৰ আজি 3-4 দিন হোৱাই নাই, এসপ্তাহ হোৱা নাই ভালকৈ, মই আকৌ ডিব্ৰুগড়লৈ যাবলৈ মানে মোক নিমন্ত্ৰণ দিছে বাটত আহি থাকোঁতে। গতিকে যদি তেওঁলোকে মোৰ লগত আগতেই যোগাযোগ কৰিলেহেঁতেন, তেতিয়াতো মই ডিব্ৰুগড়ত আৰু এদিন বেছিকৈ থাকি মই মেনেজ কৰিব পাৰিলোহেঁতেন চাগে। ঠিক তেনেকৈ সেইকাৰণে কৈছোঁ যে মই খুব সোনকালে আকৌ ধেমাজি হৈ, লখিমপুৰ ধেমাজি হৈ ডিব্ৰুগড় তিনিচুকীয়া যাম, আকৌ ঘূৰি আহি যোৰহাট শিৱসাগৰৰ পৰা মই ঘৰলৈ আহিম। হয়তো 3 দিন 4 দিনৰ প্ৰগ্ৰাম এটা কৰিম আকৌ। তেনেকৈ আপোনালোকে মোক যোগাযোগ কৰিব, আপোনালোক যোৰহাটৰ নে, আপোনালোক শিৱসাগৰৰ নে, আপোনালোকে বা কোন ঠাইৰ, দুলীয়াজানৰ নে, কোন ঠাইৰ মোক আপোনালোকে ধুনীয়াকৈ জনাই দিব। মই তেনেকৈ দুলীয়াজানৰ ধৰি লওক 3জন হ'ল, শিৱসাগৰৰ 5জন হ'ল, তেনেকৈ লগ কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকল লোকে ব্যক্তিগতভাৱে মোক মানে ঘৰত নিমন্ত্ৰণ, আচলতে মই নিমন্ত্ৰণ দিয়াটোতো আচলতে নিবিচাৰোঁ, কাৰণ আপোনালোকে যিহেতু নিজেই কৰিব পাৰে, সেইখিনি কাম মই কৰি দিয়াৰ আচলতে যুক্তি মই আগৰ পৰাই কৈ আছোঁ নাই। তথাপিও যিসকল লোকে মোক মোৰ নামঘৰৰ বাবে বা ঘৰৰ গোসাঁই ঘৰৰ কাৰণে তেল শলিতা চাকি দিব বিচাৰে, তেওঁলোকক মই ঠিক তেনেকৈ কৈ দিম যে কোন ঠাইত মই লগ পাম। তেনেকৈ আপোনালোকে নিজৰ কথাখিনি ধুনীয়াকৈ কাগজ এখনত লিখি আপুনি কিহৰ কাৰণে চাকি গছ দিব বিচাৰিছে, নামখিনি আপোনালোকৰ দি পেলাই মোক ধুনীয়াকৈ দিব। মই আকৌ ঘৰত আহি পিছৰ দিনা হওক বা 2 দিন পিছত হ'লেও মই মোৰ নিজৰ গোসাঁই ঘৰত কৰি দিম সেইখিনি কাম। ঠিক তেনেকৈ গোৱালপাৰা বা গুৱাহাটী গ'লেও, যিহেতু দূৰ হয়, আকৌ গৈ থকা দিগদাৰ হয়, তেনেকৈ ধৰণে মেনেজ কৰিম। এতিয়া সেই কথাটো আপোনালোকে কেনেকুৱা পাইছে মোক জনাব, কাৰণ মই আপোনালোকৰ কাৰণে কিবা এটা কৰি আছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে যেতিয়া ভাল হ'ব তেতিয়াই মোৰ ভাল হ'ব। আৰু চাওকচোন কিমান মানুহৰ ভাল হৈছে, আৰু সেই মানুহখিনিৰ ভাল হোৱাৰ কাৰণে মই সাহস পাইছোঁ। কিমান মানুহে মোক ফোন কৰি মেছেজ কৰি জনায়, যোৱাৰ 2 দিন পিছতে ফোন কৰি কয় যে ভাল হৈছে। আৰু ঠিক তেনেকৈ 2 এগৰাকীয়ে ভাল হোৱা নাই বুলিও কয়। মই মিছা কথা কৈতো লাভ নাই, কিছুমানৰ
সমাধান নহয়, বহুত পুৰণা সমাধান, পটককৈ এদিনতে যে সমাধান হৈ যাব তেনেকুৱা নহয়। কিন্তু ক'লা যাদু, ব্লেক মেজিকৰ সমাধানবিলাক বা তন্ত্ৰ মন্ত্ৰৰ যিবিলাক বান্ধ থাকে সেই বান্ধবিলাক লগতে খুলি যায়। সেইকাৰণে যদি কোনোবা ল'ৰা ছোৱালী স্কুল যোৱা নাই বান্ধোনৰ কাৰণে, স্কুল যাবলৈ লয়, কাৰোবাৰ বেমাৰ আজাৰ যদি কাৰোবাৰ বান্ধৰ কাৰণে বেয়া হৈ আছিলে সেইখিনি ভাল হৈ যায়। তেনেকুৱা ধৰণৰ আচলতে কথাবিলাক হৈ থাকে। গতিকে ময়ো ভাল পাওঁ তেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল খবৰবিলাক পায়। এতিয়া যিহেতু চাউণ্ড আহি আছে ৰাসৰ, মোৰ কনচেনট্ৰেটটো মানে ভিডিঅ'টোত দিবলৈ পৰা নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিও অকণমান ওচৰলৈ যাম, ৰাস চাবলৈ পৰা নাই। ঘৰৰ ওচৰতে মানে ঘৰৰ মানে 6-7 কিলোমিটাৰ দূৰত মোক অকণমান নিমন্ত্ৰণ তেনেকৈ দিছেহি, মই যাম। তেনেকৈহে মেনেজ কৰি আছোঁ। আৰু দূৰ যাত্ৰাবিলাক কেতিয়া কৰিম আপোনালোকক জনাই থাকিম। কিন্তু সদ্যহতে আপোনালোকে কোন ঠাইৰ হয়, কিয় মোক নিমন্ত্ৰণ দিব বিচাৰিছে মোক ধুনীয়াকৈ জনাব। তেনেকৈ ধৰণে মই গোটেইখিনি মেনেজ কৰিব লাগে। মই লগত যোৱা গাড়ী চলোৱা ল'ৰাজন মেনেজ কৰিব লাগে। গাড়ীৰ কথাবিলাক নিজৰ গাড়ী যদিও ঠিক ঠাক কৰি ল'ব লাগে দূৰ যাত্ৰা কৰিব লগা হ'লে, তেনেকুৱা ধৰণৰ কৰিব লাগে। বা থকা ঠাইৰো ডিব্ৰুগড়তো দাদাজনে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছিলে। কিন্তু তেনেকৈ ধৰি লওক আকৌ 3 দিনৰ কাৰণে গ'লে ক'ত মই মেনেজ কৰোঁ। গতিকে আপোনালোকে মোক জনাব আৰু তেনেধৰণে মই এই আগন্তুক 15 দিনত যিমানখিনি পাৰোঁ মোৰ কাৰণে যাত্ৰাখিনি আপোনালোকৰ কাৰণে কৰি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ, এৰিছোঁ ইমানতে।